চৰকাৰী স্বাস্থ্য খণ্ডৰ উন্নয়নৰ দাবীত প্ৰতীকী অৱস্থান ধৰ্মঘট AJYPৰ মাৰ্ঘেৰিটা FRU চিকিৎসালয়কে ধৰি অসমৰ বিভিন্ন চৰকাৰী খণ্ডৰ চিকিৎসালয়ৰ চিকিৎসা সেৱা উন্নয়নৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ পৰিষদে এক প্ৰতীকী অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে। AJYPৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি অৱনী চলিখাই পুৱা 10 বজাৰ পৰা অকলে এই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মাৰ্ঘেৰিটাৰ চৰকাৰী চিকিৎসালয়কে ধৰি অসমৰ বিভিন্ন চৰকাৰী চিকিৎসালয়সমূহৰ চিকিৎসক নাৰ্ছ ঔষধকে ধৰি বিভিন্ন সমস্যাসমূহ অতি শীঘ্ৰে সমাধান কৰিবলৈ অসম চৰকাৰৰ স্বাস্থ্য বিভাগলৈ দাবী জনাইছে AJYPৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি অৱনী চলিখাই। আবেলি 4 বজাত এই প্ৰতীকী ধৰ্মঘটৰ কাৰ্যসূচী সামৰণি পৰিব বুলি জানিবলৈ দিছে AJYPৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি চলিখাই। কথাটো হ'ল কি যে মোৰ অনশনত বহিবলৈ খুব এটা মানে যে মই অনশনত বহিবই লাগিব সেইটো মোৰ ফূৰ্তি লগা নাই। কিন্তু মাৰ্ঘেৰিটাত জন্ম হোৱাৰ পৰা যেতিয়া দেখি আহিছোঁ, যেতিয়া বুজি আহিছোঁ, তেতিয়া আজি প্ৰায় বহু দিনৰ আগতে সিপাৰত এখন চিকিৎসালয় আছিলে। সেই চিকিৎসালয়খনত মানে চিকিৎসাবিলাক কৰি আছে, ঠিকেই কৰি আছিলে। তাৰ পৰৱৰ্তী সময়ত মাৰ্ঘেৰিটাবাসীৰ ৰাইজে মানে আন্দোলনৰ বিনিময়ত, তেজৰ বিনিময়ত মাৰ্ঘেৰিটাত এখন চিকিৎসালয় আমি পালোঁ। যোৱা 85 চনত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰিলে। পৰৱৰ্তী সময়ত যিবিলাক চৰকাৰ আহিলে তেওঁলোকে অলপকৈ বনাই এতিয়া হ'ল। বহুত ঘৰ দুৱাৰ হৈছে, আপুনি দেখিছে, ডাঙৰ ডাঙৰ অট্টালিকা হৈছে, বহুত কোটি কোটি টকা ব্যয় সাপেক্ষে এই চৰকাৰী চিকিৎসালয়খন বনাইছে। তো ঠিক সেইদৰে অসমৰ বিভিন্ন প্ৰান্তত চৰকাৰে এই চিকিৎসালয়বিলাক নিৰ্মাণ কৰিছে। আজি কেন্দ্ৰীয় চৰকাৰে ক'লে যে সকলোৰে স্বাস্থ্য ভাল, সকলোৰে স্বাস্থ্য ভালৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসালয়বিলাক স্থাপন কৰা হৈছে আৰু অসম চৰকাৰেও অসমৰ বিভিন্ন চিকিৎসালয়বিলাক স্থাপন কৰিছে। কিন্তু দেখা গৈছে চিকিৎসালয়বিলাকত ডাক্তৰ নাৰ্ছৰ যিটো অভাৱ, ঔষধ পাতিৰ যিটো অভাৱ, সেই অভাৱত আমাৰ সৰ্বসাধাৰণ যিসকল দুখীয়া ৰাইজৰ অৱস্থা মানে একেবাৰে বেয়া হৈছে। তো যিহেতু তেওঁলোকে চিকিৎসাৰ ক্ষেত্ৰত যদি যাবলগীয়া হয়, আমি মাৰ্ঘেৰিটাৰ পৰা কথা কৈছোঁ, মাৰ্ঘেৰিটাৰ পৰা যদি চিকিৎসাৰ কাৰণে যদি যাবলগীয়া হয়, ইয়াৰ পৰা যদি কোনোবা চিকিৎসাৰ ব্যৱস্থাৰ কাৰণে অহা যদি কোনোবা দুখীয়া মানুহক ৰেফাৰ কৰে, ডিব্ৰুগড় মেডিকেললৈ ৰেফাৰ কৰে বা তিনিচুকীয়ালৈ ৰেফাৰ কৰে, ইয়াৰ পৰা তিনিচুকীয়ালৈ যাবলৈ হ'লে 60 কিলোমিটাৰ যাব লাগিব আৰু ডিব্ৰুগড়লৈ যাবলৈ হ'লে 120 কিলোমিটাৰ 30 কিলোমিটাৰ যাব লাগিব। আৰু ইয়াৰ পৰা যাওঁতে প্ৰায় ডেলিভাৰী মানুহ মৰি যায়। প্ৰায় চিকিৎসালয়লৈ যোৱাৰ পথত বহু মানুহৰ মৃত্যু হৈছে। তাৰপাছত তাত গৈ কিন্তু যিটো ব্যৱস্থা পাব লাগে সেই ডিব্ৰুগড় মেডিকেলতো সেই ব্যৱস্থাটো নাপায়। নোপোৱাৰ ফলত তেওঁলোকে হাহাকাৰ হয় আৰু যিহেতু তেওঁলোকৰ টকা পইচা নাই, টকা পইচা নোহোৱাৰ দুখত তেওঁলোকে মৃত্যুকে সাৱটি ল'বলগীয়া হয়। এতিয়া কথা হ'ল কি, মাৰ্ঘেৰিটা চিকিৎসালয়খন 85 চনত আধাৰশিলা হ'ল, তাৰপিছত চিকিৎসালয়খন নিৰ্মাণ হোৱাৰ পাছত মানে ডক্তৰ নাৰ্ছ আহিছে, ইজনৰ পাছত সিজন আহিছে, কিন্তু ইয়াত ঔষধ পাতিৰ অভাৱ, সুস্থ মানসিকতাৰে পৰিপূৰ্ণ ডক্তৰৰ অভাৱ। সেই ডক্তৰৰ অভাৱৰ কাৰণে মাৰ্ঘেৰিটাৰ দুখীয়া ৰাইজে গৈ পেলাই যাব লাগে ডিব্ৰুগড়। গতিকে ইয়াত যিখন আছে হস্পিটেল, এই ডক্তৰ ইয়াত অহা ডক্তৰে কিছুমানে গৈ নাৰ্ছিং হোম খুলিছেগৈ আৰু বাহিৰত গৈ পেলাই ট্ৰিটমেণ্ট কৰিছেগৈ। গতিকে এই যে চিকিৎসালয়খন আমাৰ আছে, এই চিকিৎসালয়খন শুদ্ধ হোৱাৰ কাৰণে বহুবাৰ স্মাৰক পত্ৰ দিয়া হৈছে, কিন্তু কামত নাই অহা। ডক্তৰবিলাক প্ৰকৃত ডক্তৰ নোহোৱা আৰু নাৰ্ছ নোহোৱাৰ কাৰণে কি হৈছে, আমাৰ এই অৱস্থা হৈছে। তাৰ উপৰি কি হৈছে, চিকিৎসালয়খনত যাৰে যি মন যায়, কেতিয়াবা মদ খাই আহি মাৰপিট কৰিব, কেতিয়াবা আহি পেলাই কোনোবা গ্ৰুপ আহি পেলাই মাৰপিট কৰিব, কোনো কথা নাই বতৰা নাই। আৰু কোনোবাই যদি কিবা ডক্তৰে দুখ কৰিছে, দুখ কৰাৰ ব্যৱস্থাটো প্ৰশাসনে কৰিব। দুখটোতো আমাৰতো সংবিধানত লিখা নাই। আমি এটা জাতীয়বাদী যুৱ পৰিষদ, মই কেন্দ্ৰীয় সমিতিৰ সভাপতি। কিন্তু মোৰ কথাটো এইখন আমাৰ জাতীয়বাদী যুৱ পৰিষদৰ যিখন আমাৰ সংবিধান, ইয়াত সংবিধান লিখা আছে নেকি? চাওকচোন আপোনালোকে, যে ক'ৰবাত যদি কিবা অসুবিধা হয় বা কোনোবা যদি মানুহক মাৰিবলগীয়া হয়, আপোনালোকে গৈ পেলাই একদম দুপদাপ মাৰিব পাৰিব। এটা লিখা হোৱা নাই। যদি আমি কেনেবাকৈ যদি কিবা ভুল কাম এটা কৰিছোঁ, তেতিয়াহ'লে আমাৰ এটা নিয়ম আছে যে সম্পূৰ্ণভাৱে বহিষ্কাৰ কৰা। কিন্তু আমি দেখিছোঁ ইয়াৰ কোনোবা সংগঠন আহি ডক্তৰবিলাকক বুকুত ধৰি টানি আনিব। এইটো কি আকৌ? এইটো অৰাজকতা। এইটো মানে কি, এটা নগ্ন পৰিস্থিতি আমি নগ্ন বাতাবৰণত জীয়াই আছোঁ। তেতিয়াহ'লে সেইটোৱে কথা। তাৰোপৰি কথা হৈছে কি, ইয়াৰ পৰা ডক্তৰবিলাক এতিয়া পলাই গৈছে।
এতিয়া আপোনাৰ ভিতৰত যাওকচোন চাওকগৈ এজনো ডক্টৰ নাই, নাৰ্ছ নাই। আজি যিবিলাক আকৌ আছে কেইগৰাকীমান আছে যিবিলাক কোনোমতে নাৰ্ছৰ লগত সহযোগিতা কৰি কাম কৰি আছে, তেওঁলোকে আকৌ সময়মতে দৰমহা নাপায়। তেওঁলোকে কেলৈ কৰিব? তে আমাক কয় আমাৰ কিবা ব্যৱস্থা এটা কৰক, আমাৰ চৰকাৰী চাকৰি ব্যৱস্থা এটা কৰক। আমাক এই ডক্টৰবিলাকে আমাক পইচা দিবলৈ পইচা দিয়া নাই। তেওঁলোকে সদায় প্ৰতিবাদ কৰে, কিন্তু তেওঁলোকে যদি পইচা নাপায় তেতিয়াহ'লে কেনেকৈ হ'ব? আমি কৈছোঁ, আমি দাবী জনাইছোঁ অসমৰ সমূহ চিকিৎসালয় সুস্থ বাতাবৰণ হওক, সমূহ চিকিৎসালয়বিলাক দুখীয়া ৰাইজৰ কাৰণে সুবিধা হওক, আৰু এই মাৰ্ঘেৰিটাৰ অসমৰ সীমামূৰীয়া মাৰ্ঘেৰিটাৰ অসামৰিক চিকিৎসালয়খনৰ অন্তৰ্গত বিভিন্ন জাতি জনগোষ্ঠী, অসমীয়া, বেংগলী, নেপালী, বিহাৰী, মাৰোৱাৰীৰে পৰিপূৰ্ণ এটা সমষ্টি। এই সমষ্টিটোৰ অন্তৰ্গত আমাৰ আহোম, কছাৰী, বড়ো, মিৰি, মিচিমি, চিংফো, দুৱনীয়া, ফাকিলাকৈ আদি কৰি বিভিন্ন জনগোষ্ঠীৰে বসতিপূৰ্ণ এটা অঞ্চল। এই অঞ্চলটোৰ এটা সুস্থ বাতাবৰণ সৃষ্টি হওক, আৰু এই হস্পিটেলখন যাতে অসমৰ ভিতৰত জাকত জিলিকা হওক, এই কামনা কৈছে। নহয় আপোনাৰ কোন আছিলে সেইজন ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছে, কেউ যদি নাথাকে একলা চলৰি। তো মই অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছোঁ, অসমৰ লাখ লাখ মানুহৰ প্ৰতিনিধিত্ব কৰিছোঁ। আজি কোনোবাই ক'ব যে এজন মানুহৰ কি কাম আছে, তেওঁ গৈ পেলাই প্ৰতিবাদ কৰিছে। মই ইয়াত MLA মিনিষ্টাৰ কিবা হ'বলৈ নাই। মই হোৱা হ'লে যেতিয়া ছাত্ৰ সন্থা কৰি আছিলোঁ, তাৰপিছতে মই MLA হ'বৰ কাৰণে অলৰেডি ফুলবাদী চেত্ৰীয়ে মোক অফাৰ কৰিছিলে যে তুমি MLA হোৱা। কিন্তু MLA হোৱাৰ মোৰ কোনো আভিয়াস নাই। MLA হ'বৰ কাৰণে মই প্ৰতিবাদত বহা নাই। মই দিল্লীত বহি পেলাই আন্না হাজাৰে নিচিনা কৰিবলৈ যোৱা নাই। মই মোৰ নিজৰ সমষ্টিটোৰ ৰক্ষাৰ হেতু এই সমষ্টিটোৰ যোগেদি সমগ্ৰ অসমবাসীক এটা বাৰ্তা দিব বিচাৰিছোঁ যে অন্ততঃ অসমৰ চিকিৎসালয়বিলাক সুস্থ হওক, আৰু কিবা গণ্ডগোল হ'লেই যাতে সমগ্ৰ ৰাইজ ওলাই আহক, এই কাম। মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট, অসম টুডে।